হে দোস্ত মই আছোঁ এতিয়া নিজৰা পাৰ্কৰ সন্মুখতে আছোঁ। নিজৰা পাৰ্ক মানে জাগিৰোডৰ নিজৰা পাৰ্ক হয় এইটো। এই পাৰ্কটোত মানে আহিছোঁ আমি এবাৰ আহিছোঁ আপোনাৰ 2017 চনত এবাৰ আহিছিলোঁ, কিন্তু তেতিয়া মানে ইমান ভাল দেখা যোৱা নাই। কিন্তু এইবাৰ মানে আমাৰ মানে চব ফেমিলি আমাৰ আহিছোঁ আৰু আমাৰ লগত আহিছে বহুতো মানুহ আহিছে আৰু তাতে গৈ পেলাই চাম কেনেকুৱা লাগে আৰু পুৰা ধুনীয়া লাগিব চাগে ভিতৰত এতিয়া সোমালে। কিন্তু আৰু এটা কথা আপোনাক কৈ দি আছোঁ, DSLRটো লৈ আহিছিলোঁ, কিন্তু DSLRটো ভাড়া লাগে, এক্সট্ৰা ভাড়া কৈছে 100 টকা এটা লাগিব। হ'ব যিটো হওক সেইটো পিছে আমি মিলাই ল'ম, 1000 টকা যিটো হওক আৰু বলক তেনেহ'লে ভিতৰলৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ কেমেৰা চেমেৰা চব ৰেডি, কেমেৰা ভাড়া দিব লাগে, এক্সট্ৰা ভাড়া দিলোঁ আৰু কি কৰিম 100 টকা দিব লাগে আৰু দিলোঁ। আৰু কেমেৰা এইকেইটা ক'ত টিকেটকেইটা ক'ত টিকেট দেখা দিওঁ অলপ। এই চব টিকেট মানে আপোনাৰ মানে সৰু আৰু ডাঙৰ নাই, চব 20 টকা, লাহে 20 টকা আৰু কেমেৰা ভাড়া 100 টকা দিলোঁ। আৰু এতিয়া ভিতৰত যাব লাগিব আৰু কিবা গুটকা চুটকা খালে মানে ভিতৰত সোমাব নিদিয়ে, এতিয়া গুটকা পেলাব লাগিব আৰু কি কৰিম চেকিংটো কৰি লওক। হ'ল তা বলক এইটো ভিতৰত সোমাওঁ আৰু আপোনাৰ ভিতৰৰ পৰিৱেশটো এবাৰ দেখাই দিওঁ আপোনালোকক। তো এইফালে চাওক মোৰ লগত আহক আৰু আপোনালোকক সকলোখিনি দেখাই দিম এবাৰ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে। তো ঘূৰি পেলাই ভিতৰত দেখাই দি আছোঁ। আপোনালোকক কি কৈছে আপোনাৰ নিয়ম চাই আপোনালোকৰ বহুত নিয়ম থাকে, কাৰণ আপোনাৰ মই এইকেইটা ড্ৰেছ যিকেইটা মই পিন্ধি আহিছোঁ ড্ৰেছকেইটা এইকেইটা যদি চেঞ্জ কৰি পেলাই মানে বেলেগ তোলোঁ তেনেহ'লে ভিতৰৰ পৰা বাহিৰত পঠাই দিয়া হ'ব, কিন্তু একো ক'ব নোৱাৰিম আমি সিহঁতক একো ক'ব নোৱাৰিম যিহেতু। তেনেহ'লে মই আপোনালোকক এটা কৈ নিয়ম দেখাই দি আছোঁ। এইবিলাক নিয়ম চাওক, ইহু উদ্যানৰ ভিতৰত থকা স্বপ্নটো নিজৰা যিকেইটা আছে সেইকেইটা পূজা প্ৰাৰ্থনাৰ লগতে আপোনালোক গা ধুব নোৱাৰিব, কাৰণ গা ধুলে সিহঁতে আপোনালোকৰ বিনা এনেকৈ নকৈ পেলাই আপোনাক ওলাই দিব পাৰে, এইটো আপোনালোকে মানে একো ক'ব নোৱাৰিব। তো বলক এইফালে আপোনালোকক এবাৰ দেখাই দি আছোঁ, পৰিৱেশটো এবাৰ দেখাইছোঁ, পুৰা ধুনীয়া মজাৰ পৰিৱেশ হয় আপোনাৰ। এইফালে আপোনাক দেখাই দি আছোঁ। নিজৰা পাৰ্ক বুলি ক'লে আপোনাৰ নিজৰা বুলি ক'ব, নিজৰা মানে আপোনাৰ মানে পাহাৰৰ পৰা যিকেইটা পানী পৰি আছে এইবিলাক হৈছে আপোনাৰ নিজৰা। মই নিজৰাৰ ভিতৰত এবাৰ দেখাই দিব বিচাৰিছোঁ আপোনালোকক, শব্দ কাৰণে শুনা নাযায় আপোনালোকক, শব্দ মই দেখাই দি আছোঁ এবাৰ আপোনালোকক। এছ আচলতে ভিতৰত আপোনাৰ দুটা নিজৰা আছে, মানে দুটা নিজৰাতে পানী পৰে, মানে অলপ ইমান বেছি নহয় পানী পেলাই আপোনালোকৰ, ইমান মানে কম পানী পৰি আছে, মানে কম। ওপৰত দেখাই দিওঁ আপোনালোক, ওপৰৰ দৃশ্যটো ওপৰৰ পৰা দেখাই দিলে যে তলখিনি কেনেকৈ দেখা যায়। তো বলক এবাৰ ওপৰখিনিৰ পৰা দেখাই দিওঁ, এটা ওপৰত দেখাই দিওঁ আপোনালোকে। এইফালে দেখাই দি আছোঁ আপোনালোকক। ওপৰৰ পৰা চালে মানে তলপিনে এনেকৈ দেখা যায়, মানে আপোনালোকৰ ভাবিব দূৰ, কিন্তু দূৰ নহয়, মোবাইলেৰে শ্বুট কৰা হৈ আছে, কেমেৰা শ্বুট, আৰু পূৰা মজা লাগে এইফালে মানে চব ফটো শ্বুটিং হৈ আছে। ফটোশ্বুট মোৰো ফটোশ্বুট আপোনালোকে দিম। কোনখিনি ঠাইত মানে ডেঞ্জাৰাছ বুলি এটা মানে সিহঁতে মানে চাইনবোৰ্ড এটা দিছে, সেইখিনি আপোনালোকক দেখাই দি আছোঁ। এইপিনে চাওক বেয়াৰ ওপৰ পিনে যিটো বেয়াৰ দিয়া আছে, এই ফিৰৰ ওপৰ পিনে এইবিলাক ওপৰত যদি আপোনালোকক উঠে তেনেহ'লে সিহঁতে যদি আহি পেলাই চাই পেলাই তেনেহ'লে আমাক মানে ধৰিব, নহ'লে জৰিমনাবিহীন কৰিব, নহ'লে কিবা এটা কৰিব সিহঁতে। এইটো নাজানো কিমান টকাৰ কাৰণে লয়। আৰু এটা বহুত চাইনবোৰ্ড দিছে, যদি গুটকা ধূমপান আপুনি খাই পেলাই মানে প্ৰৱেশ কৰে তেনেহ'লে আপোনাৰ মানে ফাইন কাটিব আপোনাৰ পৰা, আপুনি একো কৰিব নোৱাৰে, আপোনাৰ এনেই বিনা অনুমতি আপোনাৰ ওলাই যাব পাৰিব ইয়াৰ পৰা। আপোনালোকক সকলো মই দেখাই দি আছোঁ ইয়াত মানে কি আছে। ইমান যে ভাল সেইটোও নাই, কিন্তু তথাপিও মানে চিলড্ৰেনৰ কাৰণে, সৰু বাচ্চাবোৰৰ কাৰণে, কিন্তু আমাৰ কাৰণে নহয় এইটো। তথাপিও ইয়াত মানে ফূৰ্তিয়ে লাগিছে, ফটোশ্বুটৰ কাৰণে মানে ধুনীয়া হয় বহুত, সেইকাৰণে মানে ইয়াত আহিছোঁ। আৰু দেখি এইফালে যাবগৈ আমি, নিজৰ পানীবোৰ কোনখন আহে মই নিজে নাজানো, পানীটো ওপৰৰ পৰা পৰি আছে। তো এইফালে হওক, এইফালে বহি পেলাই কিবা এটা ফটোশ্বুট কৰিম। এইফালে ফটোশ্বুট কৰিলে কিন্তু বহুত ধুনীয়া হ'ব, কিন্তু ফটোশ্বুটৰ কাৰণে কিন্তু জেগাটো বহুত ধুনীয়া, সেইকাৰণে ফটোশ্বুট কৰিবলৈ আহিছোঁ আৰু বহুত মজা লাগিব। তো আপোনালোকে দেখাই দি আছোঁ কেনেকুৱা লাগি আছে ইয়াত আহি পেলাই। ভালে লাগি আছে ন? তো সিফালে আপোনাৰ যাব। আৰু এটা মই আপোনালোকৰ বস্তু এটা দেখাই দি আছোঁ, মানে ডাইনাছৰ বুলি কয়, কিন্তু ডাইনাছৰ বহুত আগত শুনা পাইছোঁ, কিন্তু ইয়াত মানে এটা মূৰ্তিৰে মানে ডাইনাছৰ পাথৰে মানে শিল কাটি মানে আৰু ডাইনাছৰ বনাই আছে। সেই ডাইনাছৰ মই আপোনালোকে দেখাই দি আছোঁ, বহুত ডাঙৰকৈ বনাই গৈছে ডাইনাছৰটো।
সেয়া মই আপোনালোকক দেখাই দিছোঁ। এইটো চাওক ডাইনছৰ, বা কিমান ডাঙৰকৈ বনাই দিছে। সৰু ল'ৰা ছোৱালী দেখিলে হয়তো ভয় খাব এইটো নিশ্চয়, যে কি বস্তু এইটো জীৱনত দেখা নাই। কিন্তু আমিতো চাইছোঁ, বহীত কিবা কিতাপত চাইছোঁ, মোবাইলত চাইছোঁ ন। এই কেনে বা বহুত ধুনীয়া, বহুত ধুনীয়া বনাইছে। পাথৰ, চব পাথৰেৰে কাটি বনাইছে। তো আৰ্টিষ্ট মানিব লাগিব আৰু কি ক'ম আৰু সি ওপৰ পিনে যাব নিদিয়ে। এইটো ওপৰ আৰু নাযাওঁ, এইখিনিতে সমাপ্ত আমাৰ। এইখিনিতে মানে ফটোশ্বুট কৰি পেলাই আমি গুচি যাম। মই এটা আপোনালোকক এটা মানে খণ্ড আপোনালোকক দেখুৱাই আছোঁ। যদি গোটেইখিনি দেখাম তেনেহ'লে আপোনাৰ বহুত ভিডিঅ'টো ডাঙৰ হৈ যায়, আৰু ডাঙৰ হ'লে ভিডিঅ'টো মানুহে নাচায়। কিন্তু সৰু শ্বৰ্ট ভিডিঅ' এটা কৰি মানে যিখিনি ভাল হয় মই সেইখিনি ভিডিঅ'ত দিম, আৰু যিখিনি ভাল নহয় সেইখিনি কাটি দিম। কাৰণ সৰুকৈ দিব লাগিব, নহ'লে ডাঙৰ হ'লে বেছি মানুহ দেখিলেও ভাল নালাগে, আৰু মানুহে নেদেখে, স্কিপ নকৰি কাটি দিয়ে। সেইকাৰণে সৰুকৈ মানে কমকৈ দিম, আৰু যিটো হওক মই আপোনালোকক দি থাকিম ভিডিঅ'টো, আৰু আপোনালোকে চাই থাকিব। এই ওপৰত মানে উঠি আছোঁ চাংঘৰ ওপৰত। মানে চাংঘৰ আপোনাৰ কেনেকুৱা চাংঘৰ, ইয়াত ফটোশ্বুট কৰিলে মানে বহুত ধুনীয়া লাগে, আৰু বহুত ভাল লাগিব ফটোশ্বুট কৰিলে। ফটোশ্বুটৰ কাৰণে মানে বহুত ভাল। এই দৰ্জাটো মৰা আছে, কাৰণ দৰ্জাটো খুলি লওঁ আমি। দৰ্জাটো মাৰি থৈছে কোনোবাই চাগে। এই চাংঘৰ একো নাই দিয়ক, আৰু দৰ্জাটো পূৰা মানে যাব নিদিয়ে, আৰু ইয়াত চাংঘৰ যাব নিদিয়ে, এলাও নাই চাগে, সেইকাৰণে দৰ্জাটো মাৰি থৈছে। তো হওক, যিটো হওক, ইয়াৰ পৰা মানে যিটো ফটোশ্বুট ল'ম আৰু কি কৰিম। এতিয়া আমি ইয়াৰ পৰা মানে পবিতৰা যাম, মিজোৰাম মাৰ্কৰ পৰা মানে পবিতৰা যাম। পবিতৰালৈ মানে মানে ফটোশ্বুট কৰিম, আৰু ফটোশ্বুট কৰি পেলাই মানে ঘৰত গুচি যাম। আৰু মানে কি আৰু ইয়াতে মানে ইমান ভাল লগা নাই, কাৰণ ইমান বস্তু নাই সেইটো দেখিবলৈ। কিন্তু আগতে আহিছোঁ যেনেকৈ তেনেকৈ আছে, ভিতৰত পৰিৱৰ্তন হোৱা নাই একো, আৰু নাই দিয়ক। যিটো হওক ভাল লাগিছে, আৰু কি ক'বলগীয়া আছে, ভাল লাগিছে। ওপৰৰ পাহাৰ পিনে গৈ আছোঁ, মানে ওপৰত উঠিব, কিন্তু নিহে তথাপিও উঠি আছোঁ, মানে কোনো নেদেখে তথাপিও উঠি আছোঁ। আৰু সেই মানে বাঘৰ মানে কিবা মূৰ্তি বনাই থৈছে, বাঘৰ মূৰ্তিত মানে কিবা এটা ফটো তুলিব আহিছোঁ ইয়াতে। চাওক বাঘ এবাৰ চাই দিয়ক আপোনালোকে, বাঘৰ লগত কিবা এটা ফটো তুলিলোঁ। আপোনালোকে দেখা দি আছোঁ যে কোনখিনিৰ পৰা নিহেত যায়, সেইবিলাকে যাব নিদিয়ে। এইফালে ওপৰৰ পিনে নিহেত যাতে কোনো নেদেখে, মই ওপৰৰ পৰা এবাৰ আহিছোঁ, আৰু এবাৰ নিহেত যাতে কোনো নাহে। এবাৰ চব প্লাছ ইনটো মাৰি দিছে, মানে কোনো নাহে যাতে। এইবিলাকে ওপৰৰ পিনে যি চাই আছে, সি ওপৰৰ পিনে গ'লে মানে সেইফালে নিহেত কৰি দিছে যে কোনো ওপৰত নুঠে। আৰু সেইটো গড় আপোনাৰ দেখি আছে, সেইটো গড় মই উঠিছিলোঁ, সেইটো গড় মানে বন্ধ কৰি দিছে এতিয়া। সেইটো গড় যাবলৈ নিদিয়ে, আৰু পূৰা মানে চব যিকেইটা আছে চব পানী, আৰু পানী ক'ৰ পৰা পানী আহে তাতে যাবলৈ নিদিয়ে আমাক, সেইটো বন্ধ কৰি ৰাখিছে সিহঁতে, সেইটো যাবলৈ নিদিয়ে। ফটোশ্বুট কৰিব বিচাৰে তেনেহ'লে এটা হওক, ফটোশ্বুট কৰক, আৰু ফটো লৈ আপোনাৰ ইনষ্টাগ্ৰামত পষ্ট কৰক। ইনষ্টাগ্ৰামতে পষ্ট কৰে বেছি মানুহে, সেইকাৰণে ফেচবুক নচলে আজিকালি, আৰু ইনষ্টাগ্ৰামত বেছি চলে, আৰু ইনষ্টাগ্ৰামত পষ্ট কৰে যিহেতু। তাতে এতিয়াৰ পৰা ইয়াত নামিছোঁ, আৰু এটা মানে মন্দিৰ আছে, আপোনাৰ শিৱ মন্দিৰ আছে ইয়াতে, ভিতৰতে এটা শিৱ মন্দিৰ আছে, সেইটো মই আপোনালোকক দেখাই দি আছোঁ। এতিয়া মই দেখাই দি আছোঁ আপোনালোকক, শিৱ মন্দিৰ দেখাই দি আছোঁ। তলপিনে নামি যাওক, হওক বলক। এইফালে তলপিনে নাহক, এইফালে আছে এই শিৱ মন্দিৰটো। একেবাৰে শিৱ মন্দিৰটো পাহাৰৰ একেবাৰে এক কোণাত একেবাৰে বনাই থৈ দিছে, আৰুনো কি মানুহ আহিলে আৰু পূজা প্ৰাৰ্থনা কৰে, আৰু ল'ৰা ছোৱালী আৰু খেলি আছে, আৰু খেলি এনেকৈ আমোদ ল'লে কিবা এটা। আৰু ইয়াতে ফটোশ্বুটৰ কাৰণে চব ৰৈ আছে, ইমান সময় ধৰি ফটোশ্বুট নকৰে। পানী যেনেকৈ আপোনালোকে দেখাই দিছোঁ, নিজৰ পানীকেইটা কেনেকৈ আহে। এই চাওক নিজৰ পানী বহুত ধুনীয়াকৈ লাগিছে, আৰু নিজৰ পানী বহুত দূৰলৈকে যায়, ক'ত যায় এইটো আমি নিজে নাজানো, যাব নিদিয়ে, নহ'লে আপোনাক দেখালে। এইটো নিজৰ পানী ক'ৰ পৰা আহে মই নাজানো, কিন্তু যদি জানিলেহেঁতেন তেনেহ'লে আপোনালোকৰ ওপৰৰ পিনে ওপৰত যাব নিদিয়ে, কিন্তু সিহঁতে যাবলৈ নিষেধ কৰিছে আপোনালোকৰ। এই মই নিজৰ ওপৰত এবাৰ উঠি পেলাই আপোনাক দেখাই দি আছোঁ এবাৰ। আহক, ইয়াতে আপোনাৰ উঠিলে আপোনাৰ পিছল হৈ আছে, এইবিলাক চব পিছল হৈ আছে। এইফালে যদি উঠি যাওঁ তেনেহ'লে আমি পৰি যোৱাৰ সম্ভাৱনা আছে, সেইটো নৌটো আপোনালোকে দেখাব নোৱাৰিম, কিন্তু তলৰ পৰা দেখাব লাগিব। তো আমাৰ কেমেৰামেনে চাওক শ্বুট কৰি আছে পূৰা, বা সেই পূৰা ব্যস্ত মানে কেমেৰা লৈ পেলাই। আৰু উন্মাদ হৈ হেঁপাহৰ বিচৰণ মানে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে ইয়াতে মানে যে ইয়াতে যিটো খেলা হয় সৰু ল'ৰা ছোৱালী, আপোনাক দেখাই দিছোঁ সৰু ল'ৰা ছোৱালী এবাৰ। এইফালে চব পূৰা ধুনীয়াকৈ বনাই থৈছে, এইফালে চবকেইটা বনাই থৈছে। এইবাৰ জিৰাফ চাওক, কিমান ডাঙৰ জিৰাফ এইটো হয়। জিৰাফটোৰ ওপৰৰ মূৰ দেখা নাযায়, আপোনাৰ মানে গা খাই আছে, এনেকৈ চিষ্টেম কৰি দিছে। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে চব পূৰা খেলি আছে সিহঁতে।
ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা আমি গৈ আছোঁ সেইফালে ওপৰ পিনে এবাৰ দেখাই দিওঁ আপোনালোকক সেই ওপৰত বহুতো আজি কি লিখা আছে আপোনাৰ নো স্মকিং আপোনালোকক কোনো চিগাৰেট খাব নোৱাৰিব মানে কি কয় চিগাৰেট খাব নোৱাৰিব আৰু কিবা ধূমপান আপোনালোকক যদি নিচাজাতীয় বস্তু যদি কিবা খায় তেনেহ'লে আপোনাক নিষেধ কৰি দিছে আৰু আপোনালোকক এইফালে আহক আপোনালোকে দেখাই দিছোঁ আপোনালোকক এবাৰ আহক এইফালে চাওক চব সৰু মানুহৰ কাৰণে কাৰণ আমাৰ কাৰণে নাই আৰু এইটো দেখাবলৈ সব মানে ফটো শ্বুটৰ কাৰণে জেগাটো ভাল হয় জেগাটো যিকোনো আছে ফটো শ্বুটৰ কাৰণে জেগাটো ভাল কিন্তু এনেকুৱা জেগাটো ভাল নহয় আপোনালোকৰ চাওক সি মানে খেলি আছে অলপ খেলিবলৈ আহিছে সেইবিলাক খেলি আছে আপোনালোকক দেখাই দিওঁ এবাৰো যোৱা নাই এইফালে অলপ দেখাই দিওঁ আপোনালোকক এইফালে কি আছে এইফালে এইটো নতুন বনাই আছে এইটো আপোনালোকে এতিয়া অপেনিং কৰা নাই ইয়াত যাব নিদিয়ে কিন্তু আমাক আৰু সিফালে মানে বাজনা হৈ আছে কিন্তু গান দিলে আপোনালোকৰ কপিৰাইট লাগি যাব এইফালে চাওক এইফালে দেখাই দিওঁ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি বলক ইয়াৰ পৰা ওলাইছোঁ আৰু ওলাইছোঁ আৰু ভিতৰলৈ যাওঁ